মামা বিটিআর জেট মামা বিটিআর জেট 2000 মামা বিটিআর জেট একদম চিন্তা কৰি আছে স্যার নতুন ভ্যাকেন্সি লাগে মামা বিটিআর স্যার নতুন ভ্যাকেন্সি লাগে নতুন ভ্যাকেন্সি নতুন অসম পুলিশ আমার জেট লাগে নতুন ভ্যাকেন্সি স্যার হয় স্যার অসম পুলিশৰ আরে নতুন ভ্যাকেন্সি নভেম্বর মাহত সব ওলাই যাব হয় স্যার খালি দৌড়া প্র্যাকটিস করুন স্যার কামান্ডো লাগে স্যার কামান্ডো হয় স্যার কামান্ডো হয় স্যার কামান্ডো খসা হ'ব পাৰিবি হয় স্যার হম তোৰ হাইট কিমান আছে 6.78 ঠিক আছে ৰাতিপুৱা দৌৰ হয় স্যার ঠিক আছে প্ৰ্যাকটিস কৰ ধুনীয়াকৈ কামান্ডোৰ ভ্যাকেন্সি ওলাই হ'ব স্যার অলপ বেছিকে ওলাই দিব স্যার অলপ বেছি দিব। হয় স্যার এতিয়া কামান্ডোৰ ভ্যাকেন্সি বেছি ওলাব যদি মোক কামান্ডো বনাই দিয়ে প্ৰথমতেতো আমাৰ কামান্ডো কেনেকুৱা পলিটিক্স যেতিয়া আমি ইয়াত ইলেকশ্যন জিকি যাম তেতিয়াহে আমি কামান্ডো হ'ব পাৰিম হয়নে নহয় সেইকাৰণে চবেই ধুনীয়াকৈ বিজেপিক ভোট দিব আৰু বাকী যি সমস্যা আছে এইবিলাক মোৰ মূলৰ প্ৰফিট আছে। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' বৰ্তমান আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই গমেই পাইছে চাগে। তো যিহেতু আমাৰ CM ছাৰে নিউজ মুখেৰে কৈছে যিহেতু আমাৰ নতুনকৈ কামাণ্ডো পষ্টো আহিব আৰু আমাৰ AAPF ফৰেষ্ট বেটেলিয়নো আহিব আৰু জেড অৰ্ডাৰ পষ্টো আহিব আৰু এক্সাইজ পষ্টো আহিব। তো গোটেইখিনি আজি আমি ইয়াতে আলোচনা কৰিম যে আমি যোনখিনি ল'ৰা ছোৱালীয়ে হয়তো বহুতবাৰ ফেইল কৰিছে, বহুতবাৰ ইণ্টাৰভিউ দি পাইছে, তেওঁলোকে হয়তো গম পাইছে কোনটো গলতিৰ কাৰণে আমি ফেইল কৰিছোঁ বা কোনটো গলতিৰ কাৰণে আমি পাছ কৰিব নোৱাৰিছোঁ। তো গোটেইখিনি আজি আমি আলোচনা কৰিম ইয়াতে। তো যিহেতু নতুন পষ্ট আহিব নৱেম্বৰ মাহত, এডভাৰটাইজমেণ্ট নতুন ভেকেঞ্চি এডভাৰটাইজমেণ্ট মুকলি হ'ব। তো তাৰ কাৰণে এতিয়াৰ পৰা আমি প্ৰিপেৰেশ্যন কৰিব লাগিব যে আমাৰ এতিয়াৰ পৰা আমি ৰানিং ষ্টাৰ্ট কৰিব লাগিব, হয় নহয়। তেওঁলোকে হয়তো পদখিনি এডভাৰটাইজমেণ্ট মুকলি কৰি পদখিনি ইণ্টাৰভিউ পাতিব পাৰে, তো তেওঁলোকে হয়তো প্ৰেক্টিছ কৰা সময় নিদিব পাৰে। তো এইটো কাৰণে মই ভাবোঁ যে আপোনালোকে এতিয়াৰ পৰা আজিৰে পৰা আপোনালোকে প্ৰেক্টিছটো আৰম্ভ কৰক, কাৰণ শৰীৰৰ স্বাস্থ্য ভাল হৈ থাকিব। মই এইটোৱে কামনা বিচাৰিছোঁ। আৰু এতিয়া নতুনকৈ মই যোৱাকালি হয়তো মই ভিডিঅ' বনাইছিলোঁ যে নতুনকৈ যোনখিনি আছাম পুলিচে হওক, অগ্নিবীৰে হওক, SSCGDয়ে হওক বা ৰেগুলাৰ ডিপাৰ্টমেণ্টৰ ফ'ৰ্চে হওক বা কনষ্টেবল ADR গ্ৰেড 4 গ্ৰেড 3 হওক, তেওঁলোকৰ হয়তো মই এটা চিলেবাছ দি গৈছোঁ। এই চিলেবাছখিনিৰ ভিতৰত আপোনালোকে নিশ্চয় এটা টপিককৈ পঢ়িলে আপোনালোকে এক্সামত এটেণ্ড কৰি আপোনালোকে ভাল মাৰ্ক লৈ আনিব পাৰিব আৰু এক্সামত আপোনালোকে কোৱালিফাই পাছ কৰিব পাৰিব। তো মই বিচাৰোঁ যে আপোনালোকে এতিয়াৰ পৰা ষ্টাডি কৰক বা এতিয়াৰ পৰা ৰানিং কৰক, কাৰণ আজিৰ পৰা যদি আপোনালোকে যদি ইণ্টাৰভিউ যদি যেতিয়া ওচৰ হ'ব আপোনালোকে দিনত 2 টাইম ৰানিং কৰিলে হ'ল, এতিয়াৰ পৰা আমি 1 টাইম ৰানিং কৰি প্ৰেক্টিছ কৰি জানিব লাগিব। বা আপোনালোকে এদিনত 2টা কুৱেশ্যন বা এটা কুৱেশ্যন আপোনালোকে মুখস্থ কৰিলে বা আপোনালোকে মনত ৰাখিলে আপোনালোকৰ কাৰণে কিমান ভাল হ'ব, হয় নহয়। 30 দিনত যদি 30টা কুৱেশ্যন আমি মনত ৰাখিব পাৰোঁ, আমাৰ কাৰণে কিমান ভাল হ'ব, কিমান সহজতা হ'ব, হয় নহয়। আমি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন হ'ব, ৰানিঙৰ কাৰণে আমাৰ ইফালে প্ৰেক্টিছ চলি আছে। তো এইটো কাৰণে আমি কি ভাবিব লাগে, এতিয়াৰ পৰা আমি প্ৰেক্টিছ কৰক বা এতিয়াৰ পৰা আমি ষ্টাডি কৰিব লাগিব। তোমালোকে এটা কাম কৰা, সদায় ৰানিংটো প্ৰেক্টিছ কৰক, তাৰ লগতে ৰাতি 2-এটা প্ৰশ্ন এনেকৈ চাই আপোনালোকৰ ইউটিউবৰ পৰা চাই হ'লে, আপোনালোকৰ কিতাপৰ পৰা চাই হ'লে আপোনালোকে মনত ৰাখক। কাৰণ এতিয়াৰ পৰা যদি এদিনত যদি 2টা কুৱেশ্যনকৈ আমি মনত ৰাখিব পাৰিলে আমাৰ কাৰণে যথেষ্ট আছে, নহয়। ভাবোঁ যে আপোনালোকৰ এতিয়াৰ পৰা ষ্টাডি কৰক। এটা নতুনকৈ ভেকেঞ্চি আহিব, আমাৰ নতুনকৈ যোনটো আমাৰ CM ছাৰে যোনটো সভাত কৈছে আপোনালোকে নিশ্চয় দেখি পাইছে। এইটো কোনো ধৰণৰ পেক ভিডিঅ' নহয়, কাৰণ এইটো ৰিয়েল ভিডিঅ' হয়। কাৰণ সকলো ল'ৰা ছোৱালীয়ে হয়তো নতুন ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে আৰু ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে। এপইণ্টমেণ্ট 10 অক্টোবৰ তাৰিখে দিব বুলি সকলোৱে গম পাইছে। মামা বিটিআর জেট মামা বিটিআর জেট 2000 মামা বিটিআর জেট একদম চিন্তা কৰি আছে স্যার নতুন ভ্যাকেন্সি লাগে মামা বিটিআর স্যার নতুন ভ্যাকেন্সি লাগে নতুন ভ্যাকেন্সি অসম পুলিশ আমার জেট লাগে নতুন ভ্যাকেন্সি স্যার হয় স্যার অসম পুলিশৰ আরে নতুন ভ্যাকেন্সি নভেম্বর মাহত সব ওলাই যাব হয় স্যার খালি দৌড়া প্র্যাকটিস করুন স্যার কামান্ডো লাগে স্যার কামান্ডো হয় স্যার কামান্ডো হয় স্যার কামান্ডো খসা হ'ব পাৰিবি হয় স্যার হম তোৰ হাইট কিমান আছে 6.78 ঠিক আছে ৰাতিপুৱা দৌৰ হয় স্যার ঠিক আছে প্ৰ্যাকটিস কৰ ধুনীয়াকৈ কামান্ডোৰ ভেকেন্সি ওলাই হ'ব স্যার অলপ বেছিকে ওলাই দিব স্যার অলপ বেছি দিব। হয় স্যার
ভেকেঞ্চি বেছি ওলাব যদি মোক কামাণ্ডো বনাই দিয়ক। প্ৰথমতেতো আমাৰ কামাণ্ডো কেনেকুৱা পলিটিক্স, যেতিয়া আমি ইয়াত ইলেকশ্যন জিকি যাম তেতিয়াহে আমি কামাণ্ডো হ'ব পাৰিম, হয়নে নহয়? সেইকাৰণে চবেই ধুনীয়াকৈ বিজেপিক ভোট দিব আৰু বাকী যি সমস্যা আছে এইবিলাক মোৰ মূলৰ প্ৰফিট আছে।